এয়া দি গ'ল মই চাবই আছোঁ টকা সূতা এটা ভিডিঅ' দিছিলোঁ নহয় কোনোবাই কৈছে এনো দাম হৈছে 400 টকাকৈ দাম হৈছে 200 টকাতে দিয়া বাৰু সেই বুলিও কোনোবাই কমেণ্ট কৰিছে 200 টকা নোৱাৰে বুজি পাইছে দিবলৈ কাৰণ কিয় সূতাৰ কিলো চাগে 800-700 কিলো মই নিজে নাজানো মই বজাৰ যিহেতুকে নকৰোঁ আমাৰ দেউতাই কিনিছিলে সূতা তাৰপিছত গৈ আৰু এয়া সূতাটো লোৱাৰ পিছত আকৌ বাটি কাঢ়িব লাগিব বাটি কাঢ়ি ৰাহা বিন্ধাব লাগিব ৰাহা বিন্ধাই ব তুলিব লাগিব কাণা বাচিব লাগিব ব তুলিব লাগিব তাৰপিছতে কাপোৰ এনেকৈ বব লাগিব আৰু 200 টকা দিব পাৰি সেই বজাৰত যে এইবিলাক কিবা ডুপ্লিকেট সূতাৰে কোৱা যে ৰেডিমেডবিলাক পায় সেইবিলাকতো আজিকালি 200 টকা লয় বুজি পাইছেনে তাৰপিছতে ঘৰত বোৱা পকা সূতা কোনেও 200 টকাত কাপোৰ দিব নোৱাৰে দম নাই বুজি পাইছে আৰু আপোনালোকে যে দিয়ে নহয় যদি দিব পাৰে কোনোবাই দিব পাৰে চাল ধোৱা চালে নিচিনা পাতল পাতল কৰি এনেকৈ দিব পাৰিব আমাৰ এইবোৰ কাপোৰ ঘৰত পিন্ধা হয় একদম পুৰা তিৰপলৰ দৰে আমি ডাঠা কৰি বওঁ এনেকুৱা হয় আৰু এইফালে মাটি সূতাৰবিলাক আমিও দিম 300 টকা কিন্তু এই মাটি সূতা মানে কপাইব 300 টকাত দিম আৰু এইফালে এই পকা মাছৰাজৰবিলাক 400 টকাই লওঁ আৰু ওচৰৰ মানুহে এনেকৈ কিনে দাম হ'লেতো মানুহে নিকিনিবই ধৰ হয় না সেয়াই আৰু ঠিক আছে এতিয়া বৈ আছোঁ